তো আমাৰ যোৱা ক্লাছৰ R5 ৰ কিছুমান বাকি আছিল 5 নম্বৰৰ পৰা তো R5 ৰ পিছতে আমি চেপ্টাৰ 1 পঢ়াম তো ইয়াত কি কৈছে 5 নম্বৰ প্ৰশ্ন যে তলৰ বহুপদ ৰাশিক এক পদ ৰাশিৰে হৰণ কৰা তো এক নম্বৰটো আমি কৰিম এইটো বহুপদ ৰাশি দিয়া আছে এটা এক পদ ৰাশিও দিয়া আছে দুটা এটোৰ আমি কি কৰিব লাগে হৰণ কৰিব লাগে এটো কি p q q q আছিল না this one thrice y to the power 8 minus 4 y to the power 6 plus 5 y to the power 4 divided by কি দিয়া আছে ভাই divided by দিয়া আছে y to the power 4 এতিয়া সোয়া ইয়াৰ পৰা আমি কি কমন লব পাৰি y to the power যদি 4 মই কমন লও তেতিয়ালে ইয়াৰ ভিতৰত কি থাকিলে 3 এতিয়া সো 8টাৰ পৰা 4টা লৈছো আৰু কিমানটা থাকিলে y 4টা থাকিলে মাইনাস 4 y to the power 6টাৰ পৰা 4টা লৈছো কেটা থাকিলে দুটা প্লাস 5 y to the power এতিয়া সো 4টা লৈছো কিমান হয় 0 আৰু 0 হলে এটো কি আছিল a to the power 0 equal to 1 তো ইয়াৰ ভ্যালু এনো না বহে মানে 4টাৰ 4টাই লৈছো আৰু একো না থাকে তলত কি আছিল y to the power 4 তো y to the power 4 আৰু y to the power 4 আমি কটাকটি কৰিলে কিমান থাকিব thrice y to the power 4 minus 4y square plus 5 बस এটাই आंसर হয় ইয়াৰ পিছত 2 নম্বৰটো কি কোৱা আছে 2 নম্বৰটো দিয়া আছে p cube q cube minus p to the power 6 q cube divided by কি কৰা আছে जैसे p cube q cube আমি কি কৰিব লাগে হৰণ কৰিব লাগে তো ইয়াৰ পৰা আমি কি কমন লব পাৰি p cube q cube যদি মই কমন লও তো ইয়াত গুটেখিনি লৈ থাকিল কিমান 1 মাইনাস p 6টা আছে তাৰে 3টা লৈছো তো p cube q কেটা আছিল 3টা লৈ লোৱা হৈছে তাৰো না থাকিল তো বাহিৰত ইফালে তলত কি আছিল p cube আৰু q cube তো p cube q cube এটো আৰু এটো কাটিব পাৰি তো থাকিল কিমান 1 মাইনাস p cube এটো থাকিলে তো এটো হৈ গল आंसर क्वेश्चन नंबर 6 ত কৈছে হৰণফল নিৰ্ণয় কৰা ইয়াৰ আমি হৰণফল ওলাব লাগিব এক নম্বৰটো দিয়া আছে 10x - 25 divided by 2x - 5 তো ইয়াৰ পৰা মই কি কমন লব পাৰি ইয়াৰ পৰা সো 5 যদি মই কমন লও 5 কমন ললে ইয়াত কিমান থাকিব 10 ৰ পৰা 5 আছে তো 2 আৰু x এটা থাকি যাব মাইনাস 25 ৰ পৰা 5 কমন আহিছে তো 5 থাকিব divided by 2x - 5 তো 2x - 5 2f - 5 যদি কাটাকাটি যায় তেতিয়ালে থাকিল কিমান 5 এটো আমাৰ হৈ গল ইয়াৰ পিছত 2 নম্বৰটো কি দিয়া আছে 20y + 4 y square plus 5y plus 3 divided by 5y plus 4 this was 5 20 ৰ মাজত 4 টাইম যাব y plus 4 cancel তো কিমান থাকিলে 4y square plus 5y plus 3 the 4 into kara 4 into y square 4y square 4 into 5 কিমান আছে 20 y আসলে তো y আহিব 4 ইয়াত প্লাস আছে প্লাস 4 into 3 কিমান আছে 12 এটো হৈ গল आंसर क्वेश्चन नंबर 7 ত কৈছে যে উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা তো আমি যোৱা ক্লাছৰ মানে ইয়াৰ আগৰ যেটো ক্লাছ হৈছিল তাত আমি উৎপাদকত কেনেকৈ প্ৰকাশ কৰে এটো আমি শিকাইছিলো তো এটো ইয়াৰ আগৰ ক্লাছটো চাই লবা এটো চোৱা সলিউশন 1 নম্বৰটো প্ৰথমে আমি এইখিনি উৎপাদকত প্ৰকাশ কৰিম তাৰ পিছত এটো হৰণ কৰিম 4u square plus 25u minus 21 divided by কি দিয়া আছে u plus 7 এটা সব 4u square এই ইয়াৰ যেটো u square হওক আৰু লাস্ট এটো ধ্ৰুবকৰ লগত ইনটু হ'ব 4 into 21 তো কিমান আছে 84 এটা সব 84 ক কেনেকৈ ভাঙি ইয়াত মাইনাস আছে তো এইটো সংখ্যা যেটো আছে মাজত 25 আছে এটা উৎপাদক কমসে কম 25 কে ডাঙৰ হ'ব লাগিব তো 3 আৰু 20 এটাত আমি যোৱা ক্লাছতে ভাঙিছিল তো কিমান হ'ব 4u square plus 28u minus 3u minus 21 কিমান হ'ব u plus 7 এটা সো ইয়াৰ পৰা কি কমন আহিব 4u কমন আহিব
তো থাকিল কিমান ইয়াতে u প্লাস 7 ইয়াতে মাইনাস যদি মই 3 কমন লও তো u প্লাস 7 তো তলত কিমান থাকিলে u প্লাস 7 এতিয়া চোৱা u প্লাস 7 আৰু বাহিৰত কি আছিল এই দুটা এটা লম আৰু বাহিৰত কি আছিল 4u minus 3 divided by কি আছিল u plus 7 u plus 7 কটাকটি যাব তো থাকিব কিমান 4u minus 3 বাস এইটো आंसर ইয়াৰ পিছৰটো চোৱা দুই নম্বৰটো m square minus 14m minus 32 upon m plus 2 ইয়াতো সৈ ইয়াৰ আগত মাইনাস আছে মানে এইটো এটা উৎপাদক কি হ'ব লাগিব ইয়াতকে ডাঙৰ হ'ব লাগিব তো 32 ক আমি কিহত ভাঙিব পাৰি 2 আৰু 16 ত ভাঙিব পাৰি এটা সৈ কি হ'ব m স্কয়াৰ minus 16m plus 2m minus 32 আপন কিমান হৈ আছে m plus 2 তো কি ইয়াৰ পৰা কি কমন আহি আছে m কমন আহি আছে যে m minus 16 ইয়াতে মই প্লাস 2 ললে কি হৈ আছে m minus 16 আপন কি হৈ আছে m plus 2 এটা সৈ এই দুটা এটা লম m minus 16 বাহিৰত কি আছে m plus 2 divided by m plus 2 m plus 2 cancel হৈ গলে m minus 16 তো আমাৰ r5 খতম হৈ গল ইয়াৰ পিছৰ ক্লাছত আমি চ্যাপ্টাৰ 1 ৰ পৰা স্টাৰ্ট কৰিম